নমস্কাৰ। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা। 2024 চনৰ অম্বুবাচী উপলক্ষে গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত অসমৰ বিখ্যাত শক্তিপীঠ মা কামাখ্যা ধামলৈ মোৰ জীৱনৰ প্ৰথম যাত্ৰা। মা কামাখ্যাৰ আশীৰ্বাদে মোক এই যাত্ৰাত সুবিধা কৰি দিয়াত মোৰ মনটো অতিকৈ উৎফুল্লিত হৈ উঠিছে। আজি দেখা পালোঁ মোৰ আগে পিছে দেশ বিদেশৰ পৰা অহা অগণন ভক্ত, লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসীৰে বীৰ দি বাট নোপোৱা অৱস্থা মা কামাখ্যা ধাম। বিশ্ব শান্তিৰ বাবে তপস্যা কৰিবলৈ আহে দেশ বিদেশৰ সাধু সন্যাসী। শ্ৰীকৃষ্ণ মহাদেৱ আদি বিভিন্ন ৰূপত সাধু সন্যাসী। বাৰুকৈ তাত ঘড়ী বাবা, কেমেৰা বাবা, চুলি দীঘল বাবা, লেংটা বাবা আদি বিভিন্ন ৰূপত বিদ্যমান। সন্যাসীসকলৰ তপ জপ, যাদু মন্ত্ৰ দেখি মনটো ঈশ্বৰ চিন্তাত যেন অধিক মগ্ন হ'ব ধৰিলে। মন্দিৰ চৌহদত প্ৰৱেশ কৰি দেহৰ যেন সকলো দুখ কষ্ট নিশেষ হৈ গ'ল আৰু এনেকৈ মন্দিৰৰ চৌপাশে এপাক ঘূৰিলোঁ আৰু দেখিলোঁ সীমাহীন ভক্তই মাৰ আশীষ লৈ নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰি গছৰ ছাঁত জিৰণি লৈছে। ৰ'দৰ তাপ ইমানেই বেছি আছিল যে এখন্তেকো ৰ'দৰ থাকিব পৰা নগৈছিল। আহি থাকোঁতে পিয়াহত ভাগি পৰা ভক্তসকলক বিভিন্ন সংস্থাৰ দাদা বাইদেউসকলে পানী যোগান ধৰিছিল, লগতে ঠায়ে ঠায়ে চৰবত, চাহ, বিস্কুট আদিৰো যোগান ধৰিছিল। আৰু এনেকৈয়ে যেন ভক্তসকলক শুশ্ৰূষা কৰি পুণ্য অৰ্জনৰ ফালে আগবাঢ়িছিল তেখেতসকলে। সূৰ্যৰ প্ৰখৰ তাপত ৰাস্তাৰ পিচ গলি যোৱাৰ নিচিনা হৈছিল আৰু খালী ভৰিৰে খোজ কঢ়াৰ বাবে অতিকৈ অনুপযোগী হৈ পৰিছিল। মাজে মাজে মিউনিচিপালিটিৰ ৱাটাৰ ছাৰ্ভিচ গাড়ীৰে ৰাস্তাটো পানীৰে তিয়াই দিছিল, ফলত খোজকাঢ়ি যোৱাত সুবিধা হৈছিল। ঠায়ে ঠায়ে প্ৰশাসন আৰক্ষীয়ে নিজৰ নিজৰ কৰ্তব্য পালন কৰি ভক্তসকলক অহা যোৱা কৰাত সুবিধা কৰি দিছিল। ইমান প্ৰখৰ ৰ'দত ছাৰসকলে নিজৰ নিজৰ কৰ্তব্য কৰি যোৱাটো যেন এটা চৰম কষ্টকৰ কাম আছিল। লগতে ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে বিভিন্ন বয় বস্তুৰ দোকানেৰে ভৰপূৰ। কিন্তু মই কোনো ধৰণৰ বস্তু নিকিনি কেৱল প্ৰখৰ ৰ'দত খোজকাঢ়ি গৈ আছোঁ। যোৱা বছৰৰ পৰাই মোৰ টাৰ্গেট আছিল যদিও মোৰ যোৱা বছৰ অহা নহ'ল। এইবাৰ আহি গ'লোঁ মা কামাখ্যাৰ আশীৰ্বাদত। অৱশ্যে এটা কথা, মন শুদ্ধ থাকিলে সকলো কাম অনায়াসে হৈ যায়। সেইকাৰণে ঈশ্বৰত বিশ্বাস ৰখাটো দৰকাৰ। কিছুমান মানুহে কিন্তু কাঠিৰ কোণাত থাকিও মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ সুযোগ পোৱা নাই। মুঠতে এইবাৰ আহি গ'লোঁ আৰু আহি গ'লোঁ। বহুত ভাল লাগিল আহি মাক দৰ্শন কৰি। গতিকে ৰাইজ, আপোনালোকে জনে জনে মা কামাখ্যা মন্দিৰত আহিম বুলি ভাবিছে